কালে পাহৰিব কৰে বেথা ৰৈছো আদো চকুৰে পিয়াহিয়া দৰ খুচনিতে সামৰি হেঁপাহৰ চাদৰ কি হেৰুৱাই কি বিচাৰো কি আছেনো পাবলে মোৰ ৰাখিছা গোপনে নীৰৱে নিতাৰে বুকুৰে থাপনাত আজীৱন বৃন্দাবন নাম কাঢ়ি মাতিছা নহয় মাতা তাত মোৰ একো আপত্তি নাই নাম কাঢ়িয়ে নহয় মোৰ যি মন যায় মই তাকে মাতিম কাৰণ তই এইখন ঘৰত এটা চাকৰ কথাবোৰ আগৰ দৰে থকা হ'লে মই তোমাক তেনেদৰে নকলোহেঁতেন কিন্তু এতিয়া যি পৰিস্থিতি হৈছে লাহে লাহে তুমি তোমাৰ বিয়াৰ কথা ভাবিব লাগিব তোমাৰ সাজ পোছাক এজনী অবিবাহিত ছোৱালীৰ দৰে ৰঙীন হ'ব লাগিব অন্ততঃ মই জীয়াই থকালৈকে বুজিলা নহয় বুজিলো দেউতা এতিয়া বৰ্ণালীহে দেখিছো কোম্পানীৰ মালিক হৈ যাব হ'ব বেছি ওপৰলৈ উঠিলে তলত পেলাবলৈ সময়ো নালাগে কাক পেলোৱাৰ কথা কৈছা পৰি হা ঘৰখনত সোমাবলৈকো অশান্তি লগা হৈছে বেলেগ কথা একো নাই আৰু চবৰে সেই একেই কথা মই দাদাৰ ঠাই ল'ব লাগে এবাৰ কোম্পানীত সোমোৱা মানে হ'ল আৰু ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে বন্ধ হৈ থাকিব লাগিব মিটিংবোৰতো আছেই এইফালে পংখীকো টাইম দিব লাগে ইমানবোৰ লোড বাৰু মই কেনেকৈ ল'ম ঠিক অনু অনু এই অনু ৰুমটোত অকলে অকলে সোমাইনো কি চিন্তা কৰি আছা ব'লা না অলপ ওলাই যাওঁ একদম মনে মনে থাকা চুপ তেতিয়া তোমাৰ কাৰণে মোৰ ধৰণীৰ লগত কাজিয়া লাগিছে ইছ মইনো কি কৰিলোঁ তুমিহে মোক মাৰিবলৈ ধৰিছিলা মই সদায় কওঁনে নকওঁ যে মই বেয়া পোৱা কামবোৰ মোৰ সন্মুখত নকৰিবা বুলি ধৰণীৰ লগত কাজিয়া লগা কথা গম পালে দেউতাৰ আহি মোৰ লগত কাজিয়া লাগিব আৰু এই ধৰণীয়েতো দেউতাৰ আগত নাটক কৰিবলৈ আছে এই বৰ্মা ক'ত আছে ক'ত বা আছে বৰ্মা বৰ্মা অ' বৰ্মা বৰ্মা কোৱা অসীম তোমাক অনুৱে মাতিছে গৈছো ৰ'বা কিয় মাতিছিলে অনু বৰ্মা কিবা মহাভাৰত আৰম্ভ হৈছে নাই নাই এতিয়ালৈকে একো হোৱা নাই মানে কথা হ'ল আবেলিৰ পৰা ধৰণী ঘৰত নাই অৰ্ণবাহী ঘৰ সোমাইছেহি মই তাক কিবা এটা দিওঁ কিয় মেডাম দেখোন আছে তেখেতক কামত লগাই দিয়া কিমান আৰু ৰুমৰ ভিতৰত সোমাই সোমাই নাটক আৰম্ভ কৰিব আজি কথা নাই বতৰা নাই খপককৈ আহি আমাৰ ৰুম পালেহি নহয় বহুত সময় বহিলেহি কিয় কি কথা পাতিলে তাই হেনো সমুদ্ৰৰ ৰিভেঞ্চ নলোৱাকৈ এইখন ঘৰৰ পৰা এটা
খোজো লৰচৰ নকৰে। বৰ্মা অ- আৰু অৰ্ণৱে কিবা এটা খাব নহয়, মই তাক দিওঁগৈ। আৰু সৰু বাপুৱে কিবা এটা খাব নহয়, সেইটোও ব্যৱস্থা কৰিম। বৰ্মা যদি মেডাম ওলাই নাহে তেতিয়াহ'লে মোক মাতি দিবা, মই হেল্প কৰি দিম। Revenge. বৰ্মা কি কৰিছা? ধৰ্ণিকাই জানো কলৈ গ'ল? অথনিৰ পৰা দেখা নাই। সকলোৰে বাবে চাহ বনাইছো। তুমি কিয় বনাব লাগে? মই নিজে বনালো হয় নহয়। নেলাগে বৰ্মা, পলি আৰু দেউতাই আকৌ সময়ত চাহকাপ নেপালে বেয়া পাব নহয়। তাতে অৰ্ণৱো আহি সোমাইছেহি। আপোনালোকৰতো চাগে খোৱা বোৱা হ'লেই নহয়নে বৰ্মা? আপুনি যাওক, মই এই চাহ কেইকাপ লৈ গৈ আছো। কি হৈছে? নাই, ধৰ্ণিকাই ক'তোৱেই নাই। মই দেউতাকো সুধিলোঁ, দেউতাই ক'লে ধৰ্ণি ক'ত আছে মই কি জানো। তুমি সুধিবলৈ আৰু মানুহ বিচাৰি নাপালা? হা, নলগাৰ জেগাত লাগি লৈছা। মই ধৰ্ণিকাইক বিচাৰি নাপাইহে সুধিলোঁ। মই দেউতাক ক'লোঁ নহয়, বোলো অথনি মোক অনুৱে মাৰিবলৈ খুজিছিলে। তেনেকুৱাতে ধৰ্ণিকাই আহি দেখা পাই অনুক খং কৰিলে, আৰু ওলোটাই অনুৱেও ধৰ্ণিকাইক বৰ বেয়াকৈ গালি পাৰিলে নহয়। তাৰপিছতে ধৰ্ণিকাই ক'লৈ গ'ল জানো, দেখাই নাই। তুমি সঁচাকে মাৰ খাবলগীয়া কামেই কৰা। হা, কিয় যে মই তোমাক দায়িত্ব দি পালো নহয়। মা ধৰণী, 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 ধৰণী ক'ত আছ? ব'লাচোন। দেউতা, ধৰণী ক'লৈ গ'ল? চাহ মই বাকিছোঁ দেউতা। কিন্তু ধৰণী ক'লৈ গ'ল? তুমিতো ধৰণীক ভালদৰে জানা। সি এইখন ঘৰত থকা কিমান বছৰ হ'ল? মোৰ দেউতাৰ দিনৰে পৰা ধৰণী এইখন ঘৰত আছে, কিন্তু ক'তা আজিলৈকেতো মই তাৰ একো দুখ উলিয়াব নোৱাৰিলোঁ। আৰু তুমি 3 বছৰ নহওঁতেই ধৰণীৰ দুখ উলিয়াব পৰা হ'লা। তাক ঘৰৰ পৰা উলিয়াই দিব পৰা হ'লা। মই তাক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা নাছিলোঁ দেউতা। তেনেহ'লে ধৰণী গ'ল ক'লৈ? গিৰিয়েক ঘনীয়েকৰ মাজত অন্য মানুহ সোমালে পৰিস্থিতি বেয়া হোৱাটো স্বাভাৱিক কথা। ধৰণী নিশ্চয় তোমালোকৰ কথা বতৰা বা কাজিয়া পেচালৰ মাজত সোমোৱা নাছিল। কিন্তু দেউতা, আমিতো ৰাজহুৱাৰ স্থানত কাজিয়া কৰিবলৈ যোৱা নাছিলোঁ। এইখন কংক্ৰিটৰ অৰণ্যত এইবোৰ কথা ঘৰৰ ভিতৰতে থাকি যায়। কিন্তু এনেকুৱা ঘটনা যদি আমাৰ গাঁৱৰ সমাজত ঘটিলহেঁতেন, তেনেহ'লে তুমি ৰাজহুৱা জৰিমনা ভৰিব লগা হ'লহেঁতেন। মই বহুত কথাই জানো, কিন্তু
সকলো কথাতে মাত মাতিবলৈ মোৰ ভাল নালাগে আৰু বৌ তুমিতো এইখন ঘৰৰ কেৱল বোৱাৰীয়েই নহয় তুমি এইখন ঘৰৰ গাৰ্জেন মাক সকলো তুমি কিয় মাত নামাতা তুমিতো ধৰণীক ভালদৰে জানা সি এইখন ঘৰত থকা কিমান বছৰ হ'ল মোৰ দেউতাৰ দিনৰে পৰা ধৰণী এইখন ঘৰত আছে কিন্তু ক'তা আজিলৈকেতো মই তাৰ একো দুখ উলিয়াব নোৱাৰিলোঁ আৰু তুমি 3 বছৰ নহওঁতেই ধৰণীৰ দুখ উলিয়াব পৰা হ'লা তাক ঘৰৰ পৰা উলিয়াই দিব পৰা হ'লা মই তাক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কোৱা নাছিলোঁ দেউতা তেনেহ'লে ধৰণী গ'ল ক'লৈ যিজন মানুহে অৰ্ণৱ অসীমহঁতক নিজৰ ল'ৰা ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছিল নিজৰ মাকৰ দৰে মৰম কৰিছিল যিজন মানুহে এইখন ঘৰত চাহ ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি বাচন ধোৱালৈকে কৰিছিল সেইজন মানুহক তোমালোকে কেতিয়াবা সহায় কৰি পাইছা এতিয়াৰ পৰা এই সকলো মই কৰিম দেউতা ইচ্ছা কৰিলে মই এইখন ঘৰত 10টা কাম কৰা মানুহ ৰাখিব পাৰোঁ কিন্তু ৰখা নাই এই কাৰণেই যে মই বিচাৰিছিলোঁ তোমালোকৰ স্বভাৱবোৰ সলনি হওক ঘৰৰ দায়িত্ব ল'ব নোৱাৰা মানুহে আকৌ কোম্পানীৰ দায়িত্ব লয় আৰু এটা কথা ধৰণীক যদি মই কেনেবাকে বিচাৰি নাপাওঁ কথাটো কিন্তু ভাল নহ'ব দেউতাৰ আগত কাম কৰিম বুলি কৈছিলা নহয় এতিয়া সময়ত চাহ ভাত দিবলৈ সাজু হৈ যোৱা আৰু বৰ্মা কাইলৈ ৰাতিপুৱাই মই কাপোৰ ধুবলৈ অহা মানুহজনীক ইয়ালৈ আহিবলৈ মানা কৰি দিম ঠিক আছে ইম্প্ৰেশ্যন ড্ৰ কৰিব আহে বৰ্মা মই কিন্তু এইখন ঘৰত চাহ ভাত বনাবলৈ অহা নাই যিবিলাক কাম কৰিবলৈ মোৰ মনে কয় মই সেইবিলাক কামহে কৰিম তেনেহ'লে সৰু বাবুক কৈছিলা কিয় কথা বা কাম কৰোঁতে চাই চিতি জুখি মাখি ক'ব বা কৰিব লাগে মিছা মিছি তোমালোকৰ কাৰণে মই কথা শুনিব লগা হৈছে দাদা এই মানুহজনক দেখিছিলে নেকি দেখা নাই হা দেখা নাই দাদা 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 মোক দেখিছিলে নেকি এই মানুহজন অঁ মইতো দেখা নাই কথা সেইটো তোমালোকো যে আৰু কাম কৰা মানুহৰ প্ৰতিও ইমান আগ্ৰহ নে ধৰণিকাই আমাৰ কাম কৰা মানুহ নহয় তেখেত আমাৰ গাৰ্জেণ্ট
ইয়াৰ কথা এনেকৈ নক'বা। তুমি এইখন ঘৰলৈ যেতিয়া আহিবা তেতিয়া বুজি পাবা ধৰণিকাই মানুহটোক। ঘৰখনৰ এজন মানুহেও কষ্ট পোৱাটো বা কষ্ট হোৱাটো ধৰণিকাই নিবিচাৰে। হয় নেকি? অঁ, এক মিনিট ৰ'বাচোন, ধৰণিকাইক দেখা যেন লাগিছে। ৰ'বা 1 মিনিট। ধৰণিকাই, ধৰণিকাই! পংকি কোৱা। হেল্ল', কি হ'ল? গৈ পাই ফোন কৰিম বুলি কৈছিলাচোন, এতিয়ালৈকে গৈ পোৱাই নাই নেকি? আৰে কেতিয়াবাই পালোঁ ৰ'বা। আমাৰ যে ঘৰখনত খেলি মেলি হৈ থাকে, শেষ নহ'বই নেকি? আৰে মানুহ বিচাৰি ঘূৰি ফুৰিছোঁ এতিয়া। মানুহ বিচাৰি আছা? অঁ। কিয়? কি হৈছেনো? আমাৰ ঘৰ ধৰণিকাই আবেলিৰ পৰা নাই। কি বা ঠেয়া লাগিলে? কথা সেইটো। তোমালোকো যে আৰু কাম কৰা মানুহৰ প্ৰতিওনো ইমান আগ্ৰহ নে? ধৰণিকাই আমাৰ কাম কৰা মানুহ নহয়, তেখেত আমাৰ গাৰ্জেণ্ট। ইয়াৰ কথা এনেকৈ নক'বা। তুমি এইখন ঘৰলৈ যেতিয়া আহিবা তেতিয়া বুজি পাবা ধৰণিকাই মানুহটোক। ঘৰখনৰ এজন মানুহেও কষ্ট পোৱাটো বা কষ্ট হোৱাটো ধৰণিকাই নিবিচাৰে। হয় নেকি? অঁ। 1 মিনিট ৰ'বাচোন, ধৰণিকাইক দেখা যেন লাগিছে। ৰ'বা 1 মিনিট। ধৰণিকাই, ধৰণিকাই! কি যে হ'ব নহয়। ধৰণিকাই, কি হ'ল? কি হ'ল তোমাৰ? চৰি। ধৰণিকাই? সৰু বাপু, এনেকৈ খং কৰি ওলাই আহেনে? ঘৰত যে কিমান টেনশ্যন হৈ আছে। দেউতাই আবেলি চাহ খাব পৰা নাই, বৌয়ে দিছে যদিও কেৱল তোমাকে বিচাৰি আছে। এনেকৈ সৰু ল'ৰাৰ দৰে খং কৰেনে? নহয় সৰু বাপু, মই তোমালোকক এৰি আহিব নোৱাৰোঁ নহয়। মই সেই কথা ভাবিবই নোৱাৰোঁ। মনটো বৰ বেয়া লাগিছোঁ সৰু বাপু, সেইবাবেহে। জানিছোঁ, আৰু জানি শুনিয়ে তোমাক বিচাৰি আহিছোঁ। এতিয়া ব'লা মোৰ লগত গাড়ীত। নালাগে, মই গাড়ীত নাযাওঁ সৰু বাপু, মই খোজকাঢ়ি যাম। তুমি যোৱা। আহা কিন্তু, আৰু দেৰি নকৰিবা। দেৰি কৰিলে দেউতা ওলাই আহিব। মই যাম, মই সোনকালে গৈ আছোঁ সৰু বাপু, তুমি যোৱা। নহ'লে আকৌ দেউতাই খং কৰিব নহয়। যোৱা। আহা। ইহঁতবোৰ কেনেকুৱা আৰু আমাৰ বোৱাৰীজনী কেনেকুৱা? উঠিলি? তই শুই থাকিলি ভালেই হ'ল, নহ'লে তই যদি ওলাই গলি হয় তইও গালি খালিহেঁতেন। ইছ ৰাম, ইমান বেয়াকে কাজিয়া লাগিছিল নেকি? কৈছহেনে এই অনুৰ পাচনিছে কালৈকো ভয় চয় নকৰিবি। বৌক কি তোমাৰ নিচিনা বুলি ভাবিছা নেকি? তুমিহে খুৰাৰ কথা মতে উঠা বহা কৰি থাকা। আজি যদি বৌ তোমাৰ স্থানত থাকিলে হয়, এই সকলোবোৰৰ ভাগ বতৰা কেতিয়াবাই হ'ল হয়। আমাৰ ফেমিলিৰ উন্নতিৰ একমাত্ৰ কাৰণ হৈছে সমুদ্ৰ। সি কঠোৰ পৰিশ্ৰম কৰি এই কোম্পানীটোক আজি এই পৰ্যায়লৈ আনিছে। মা, এতিয়া আৰু সকলোবোৰ ভাগ হ'ব লাগে জানানে? শুনিলে দিব মজা খুৰাৰে। ৰ'বাচোন, আজিৰ পৰা কি বৰ্ণালীবোৰ পাল নেকি? বেচেৰীজনীলে বেয়াই লাগে। সেইজনী বেচেৰী নহয় দেই, একদম সাংঘাতিক বস্তু। অৰ্ণৱে বা ধৰণীক বিচাৰি পালেনে নাই মই চাই আহোঁগৈ, নহ'লে ৰাতিলৈ ভাত গুচি পানী হ'ব।